Hello students, আজি আমি কেমিষ্ট্ৰিৰ এটা টপিক শিকিম হেতু হল কোয়ান্টাম নাম্বাৰস। এতিয়া আমি স্টার্ট কৰো। কোয়ান্টাম নাম্বাৰস হয় কি? কোয়ান্টাম নাম্বাৰস মানে হৈছে ইলেক্ট্ৰনৰ লোকেশনটো জানিবৰ কাৰণে। যেনেকৈ ধৰা তুমি ইন্ডিয়াত থাকা। ইন্ডিয়াৰ ক'ত থাকা? আসামৰ পাৰ্টত থাকা। আসামৰ ক'ৰ? গুৱাহাটীত থাকা। গুৱাহাটীৰ ক'ৰ? তোমাৰ হাউস নাম্বাৰ আছে, তোমাৰ পিন কোড আছে। তেনেকৈ ইলেক্ট্ৰনৰো সেই পিন কোড আছে। ইলেক্ট্ৰনৰো লোকেশনটো জানিবৰ কাৰণে চাৰিটা কোয়ান্টাম নাম্বাৰ আছে। এটা হৈছে N, এটা হৈছে L, এটা হৈছে ML আৰু এটা হৈছে MS. N যোনটো হয় এটোক কয় প্ৰিন্সিপাল কোয়ান্টাম নাম্বাৰ। এইটো হৈছে প্ৰিন্সিপাল কোয়ান্টাম নাম্বাৰ। L মানে হৈছে এজিমুথেল কোয়ান্টাম নাম্বাৰ আৰু ML হৈছে ম্যাগনেটিক কোয়ান্টাম নাম্বাৰ। MS মানে স্পিন কোয়ান্টাম নাম্বাৰ। এই চাৰিটা কোয়ান্টাম নাম্বাৰৰ পৰা তুমি ইলেক্ট্ৰনৰ লোকেশনটো গম পাবা। এতিয়া চাও ইয়াৰে কোৱেশ্চন কেনেকুৱা টাইপৰ আহে সেইটো আমি চাই লওঁ। প্ৰথমে আমি শিকো MS. MS হৈছে স্পিন কোয়ান্টাম নাম্বাৰ। এতিয়া MS টোৰ ভ্যালুটো হয় প্লাস হাফ আৰু মাইনাস হাফ। কোৱেশ্চন এন্ট্ৰেন্সত এটোৱে সুধে কি প্লাস হাফ, মই তোমাক কৈছো অপচন তোমাক দি দিব প্লাস হাফ, মাইনাস হাফ, 0 বা 1 এ দিয়ে এক্সামত 1 দি cannot determine। এতিয়া যোনটো MS আছে MS এ স্পিন বুজায়, ইলেক্ট্ৰন এটাৰ স্পিন বুজায়, ঠিক আছে। এতিয়া চাবা শুনা, এনে জেনাৰেলি আমি কওঁ কি MS যোনটো আছে তাৰ ভ্যালু মাইনাস হাফ আৰু প্লাস হাফ হ'ব আৰু এক্সামত হেতুৱে ভুল হ'ব। তুমি ক'ব নোৱাৰা ইলেক্ট্ৰন এটা মাইনাস হাফ হ'ব নে প্লাস হাফ হ'ব স্টার্টিংত। মানে এটা ইলেক্ট্ৰনৰ যদি প্লাস হাফ হয় আন এটা ইলেক্ট্ৰনৰ মাইনাস হাফ হ'ব, ঠিক আছে। মই একো দিয়া নাই সিম্বলটো, তো মাইনাস হাফ হ'ব। মই যদি আৰম্ভণিতে স্টার্টিংত এটা ইলেক্ট্ৰনৰ ভাবিলো প্লাস হাফ, তেতিয়া আনটো কি হৈ যাব মাইনাস হাফ। কিন্তু যেতিয়ালৈকে মই স্টার্টিংত নকও কি মাইনাস হাফ হ'ব নে প্লাস হাফ হ'ব, তুমি ক'ব নোৱাৰা এটো প্লাস হাফ হ'ব নে মাইনাস হাফ হ'ব, ঠিক আছে। তো ইয়াৰে এনসারটো হয় cannot determine। তাৰ মানে কি এন্ট্ৰেন্সত যেতিয়া কোৱেশ্চনটো আহে, ইয়াত মই বুজাব খুজিছো কি এন্ট্ৰেন্সত যেতিয়া কোৱেশ্চনটো আহে থিওৰি পাৰ্টটো তুমি বহুত ভালকে জানিব লাগিব। উইদাউট থিওৰি পাৰ্ট তোমাৰ এতে একো কাম নাই। প্লাস অপচন এলিমিনেশন কৰিব লাগিব কেমিষ্ট্ৰিত। অপচন এলিমিনেশন নহলে ইমানখিনি কোৱেশ্চন কভাৰ আপ কৰাটো টান হৈ যায়। এতিয়া এই MS টোৰ পৰা মই বুজালো MS মানে কি, আমি স্পিডত কৰি যাম। চাৰিটা কোয়ান্টাম নাম্বাৰ আছে N, L, ML, MS। N মানে কি প্ৰিন্সিপাল কোয়ান্টাম নাম্বাৰ, L মানে কি এজিমুথেল কোয়ান্টাম নাম্বাৰ, ML মানে ম্যাগনেটিক কোয়ান্টাম নাম্বাৰ, MS মানে স্পিন কোয়ান্টাম নাম্বাৰ। এই কেইটাৰ পৰা ইলেক্ট্ৰনৰ লোকেশনটো গম পায়। অলপ থিওৰি পাৰ্টত আহি আছো। প্ৰথমে আমি MS টো চাই ললো। MS মানে কি, MS টো হৈছে স্পিন কোয়ান্টাম নাম্বাৰ। ইলেক্ট্ৰন এটা স্পিন এন্ট্ৰেন্সত সুধে ইলেক্ট্ৰন এটা স্পিন প্লাস হ'ব নে প্লাস হাফ হ'ব নে মাইনাস হাফ হ'ব। আমি জেনাৰেলি কি কৈ থাকো, আমাৰ মাইন্ডত এটা আছে কি প্লাস হাফ হ'ব নাইবা মাইনাস হাফ হ'ব। বাৰে বাৰে প্লাস 1 টো কেনসেল হৈ যায়। ইলেক্ট্ৰনৰ স্পিন হয় প্লাস হাফ হ'ব নহয় মাইনাস হাফ হ'ব, ঠিক আছে। কিন্তু স্টার্টিংতে তোমাক কৈ দিব লাগিব কোনবা এজনে কি যোনটো ফার্স্ট ইলেক্ট্ৰন আছে তাৰ স্পিন কোয়ান্টাম নাম্বাৰটো প্লাস হাফ, দেন নেক্সট কোয়ান্টাম নাম্বাৰটো মাইনাস হাফ হৈ যাব। যদি স্টার্টিংত কয় ফার্স্ট ইলেক্ট্ৰনটোৰ তোমাৰ স্পিন কোয়ান্টাম নাম্বাৰটো হৈছে মাইনাস হাফ, তেতিয়ালে হেফালে প্লাস হাফ হলে মাইনাস হাফ। কিন্তু তুমি আৰম্ভণিতে ক'ব নোৱাৰা এই ইলেক্ট্ৰনটো প্লাস হাফ হ'ব নে মাইনাস হাফ হ'ব। এতিয়া দুটা বস্তু ইয়াতে ইম্পৰ্টেন্ট হয়, সেইটো হৈছে 2D আৰু 3D। 2D মানে কি? 2D মানে হৈছে 2 ডাইমেনশন, x and y axis। সৰু পৰা পঢ়ি আহিছা, এইটো x এইটো y, কেইটা ডাইমেনশন আছে এতে দুটা। 3D মানে কি আগৰ ফালে ওলাই আহে, সেইটো নহয়। 3D মানে হৈছে x y z axis। কেইটা আছে ডাইমেনশন? তিনিটা আছে। এক্সাম্পল কি? এক্সাম্পল হৈছে এৰিয়া। এৰিয়াত কি আছিল ইউনিট, এৰিয়াৰ ফৰ্মুলাটো কি আছিল লেংথ ইনটু ব্ৰেথ। কেইটা ডাইমেনশন আছে ইয়াতে? দুটা। তাৰ মানে এৰিয়াটো হৈছে 2D, ঠিক আছে। ভলিউম, ভলিউমটো কি আছে লেংথ ব্ৰেথ হাইট। কেইটা ডাইমেনশন আছে ইয়াতে? তিনিটা ডাইমেনশন আছে। ইয়াক কৈ 3D, ঠিক আছে। 2D আৰু 3D টো বুজি পাইছা। ইয়াৰে পৰা এটা বস্তু শুনা, যেতিয়া বৰে কৈছিল অৰবিটৰ কথা। অৰবিট মানে কি এটা সাৰ্কেল, ঠিক আছে। সাৰ্কেল আৰু স্ফিয়াৰৰ মাজত ডিফাৰেন্স কি? সাৰ্কেলটো হৈছে 2D, স্ফিয়াৰটো হৈছে 3D। অৰবিট মানে হৈছে 2D কনসেপ্ট, অৰবিটেল মানে হৈছে 3D কনসেপ্ট। ওকে, অৰবিট মানে 2D, অৰবিটেল মানে 3D। এতিয়া যি S P D F এইবিলাক অৰবিটেল আছে, এইবিলাক সাবসেল আছে, এইবিলাক আমি পিছত পঢ়িম, কেমিক্যাল বন্ডিংৰ টাইমত পঢ়িম। এতিয়া যিখিনি লাগে সেইখিনি আমি চলাই লম ইয়াতে, ঠিক আছে।
MS টো বুজি পাইছা MS মানে স্পিন কোৱান্টাম নাম্বাৰ আৰু এবাৰ আহিম ৰিপিট কৰিম টেনচন ল'ব নালাগে এতিয়া প্ৰথম কথা বৰে যি কৈ আছিল বৰে n মানে অৰবিটৰ নাম্বাৰ কৈ আছিল অৰবিট মানে কি হৈছে 2D কনসেপ্ট অৰবিট আৰু অৰবিটেল মানে হৈছে 3D ঠিক আছে তাৰ মানে অলপমান মই থিওৰি পাৰ্টত যাওঁ অলপ টপিকৰ পৰা হটকো মই তো এতিয়া 3D আৰু 2D কি কৈ আছে এইবিলাক শুনা probability ইউজ হয় probability density অৰবিটেল মানে কনসেপ্ট হৈছে কি probability density এটা ইলেক্ট্ৰনৰ থকা ঠাই ঠিক আছে তাৰ মানে মই যদি কওঁ সবা মোক যদি সুধে কোনোবাই এখিনি এটা ৰিজন আছে এই ৰিজনটোত ইলেক্ট্ৰন আছে নে নাই মই কব পাৰো probably আছে কোনোবাই যদি কয় মোক কি তাতে ইলেক্ট্ৰনটো নাই নেকি মই কম কি নাই নাথাকিব পাৰে এতিয়া তোমাক কব কি কি কৈ আছে এইবিলাক এবাৰ আছে এবাৰ নাই এক্সাম্পল দি আছো এইটো তোমাৰ ঘৰ ইয়াতে থাকা হোম সুইট হোম এতিয়া এই হোমটোত যেতিয়া তুমি আছা মই যদি তোমাক কোৱেশ্চন কৰো কি তুমি ঘৰত আছা নে নাই কাৰ ঘৰ এইটো তোমাৰ ঘৰ তুমি থাকিব পাৰা নাথাকিব পাৰা মই যদি এট দিস মোমেন্ট কওঁ তুমি নাথাকিব পাৰা মোৰ কাৰণে মই এটা অচিনাকি মানুহ তোমাক যদি মই ঘৰত চাই লওঁ কি এই ঘৰটোত আছে নে নাই এই মানুহটো নাথাকিব পাৰে বেলেগত গুচি যাব পাৰে না তাৰ ঘৰ হয় probability 90% আছে কি ঘৰত থাকিব কিন্তু নাথাকিবতো পাৰে এনেকুৱা অৰবিটেল কনসেপ্টটো হয় অৰবিটেল মানে কি probability হয় probability মানে কেনেকুৱা ইলেক্ট্ৰনটো থাকিব পাৰে নাথাকিব পাৰে তাতে ঠিক আছে আমি মানে probability ফালে শিফট হৈ গলো আনসাৰ্টেনিটি ফালে শিফট হলো আনসাৰ্টেনিটি স্কুইডিন জার এইবিলাক গোটেইখিনি আহি যাব পিছৰ ফালে এতিয়া আমি কোৱান্টাম নাম্বাৰত মানে থাকো কোৱান্টাম নাম্বাৰৰ বাহিৰে আমি বেলেগত নাযাওঁ ওকে তো বোর যোনটো আছিল বোর সাইন্টিষ্টজন যিটো আমাক অৰবিটৰ কথা আছিল সেই অৰবিটৰ নাম্বাৰবিলাক কয় NA প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰ বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় কি প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰটো 0 হয় নেকি নহয় প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰটো 1 হয় ষ্টাৰ্টিং 1 1 পৰা কেতিয়ালৈকে যাব পাৰে যাই থাকিব পাৰে আৰু 1 2 3 4 5 6 যাই থাকক এইটো যিমান যাই আছে ঠিক আছে তাৰ মানে n ৰ ভ্যালু ফাৰ্স্ট কথা ms টো পঢ়ি ললো প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰ কেইটা আছিল চাৰিটা আছিল n l ml ms n মানে কি প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰ l মানে কি এজুমিথেল কোৱান্টাম নাম্বাৰ ml মানে কি ম্যাগনেটিক কোৱান্টাম নাম্বাৰ ms মানে স্পিন কোৱান্টাম নাম্বাৰ এই যোনটো n আছে n মানে কি আছিল প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰ ms টো মই কলো এতিয়া প্লাস আপ হ'ব মাইনাস আপ হ'ব কিন্তু তুমি আৰম্ভণিতে ক'ব নোৱাৰা প্লাস আপ হ'ব না মাইনাস আপ হ'ব ঠিক আছে মই যেতিয়া কোৱেশ্চন কৰাম তেতিয়া বুজাই দিম n মানে কি n মানে হৈছে কি প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰটো তাৰ মানে কি সেলটো কথা কয় মানে কেনেকুৱা জানা সেল সাবসেল কি বস্তু মই কৈছো তুমি ধৰা এই বিল্ডিংটোত আছা ঠিক আছে এই বস্তুটো অলপ কনফিউজন হয় কিন্তু এক্সাম্পলটো ভালকে শুনা বুজি পাবা এই বিল্ডিংটো তোমাৰ ঘৰ কিন্তু সঁচাকৈ এই বিল্ডিংটো তোমাৰ ঘৰ নহয় ইয়াতে ফ্লোৰ আছে বিল্ডিংটোত ফ্লোৰ আছে কেইটামান মই কলো কি এইটো ফ্লোৰত ধৰা ইয়াৰ নাম্বাৰিং কৰি দিও এইটো ফাৰ্স্ট ফ্লোৰ এইটো সেকেন্ড ফ্লোৰ মোৰ দাদা গ্ৰাউন্ড ফ্লোৰ নাই ফাৰ্স্ট ফ্লোৰ সেকেন্ড ফ্লোৰ এইটো থাৰ্ড ফ্লোৰ ঠিক আছে মই কলো কি তোমাক থাৰ্ড যোনটো ফ্লোৰ আছে তাতে তোমাৰ ৰুমটো আছে কিন্তু সঁচাকৈ থাৰ্ড ফ্লোৰতে আছে নেকি ৰুমটো গোটেই থাৰ্ড ফ্লোৰটোৱে তোমাৰ নেকি নহয় তাতে আৰু ৰুম নাম্বাৰ আছে এই কেইটা ৰুম নাম্বাৰ ধৰা এইটো ৰুম নাম্বাৰ 1 এইটো ৰুম নাম্বাৰ 2 এইটো ৰুম নাম্বাৰ 3 এইটো ৰুম নাম্বাৰ 4 ঠিক আছে তাৰ মানে মই কি ক'ব খুজিছো তোমাৰ ৰুমটো ক'ত আছে হেনেকে যদি তোমাক কোৱেশ্চন হয় মই তুমি ক'বা কি এই বিল্ডিংটোত মোৰ ঘৰ কিন্তু এই বিল্ডিংটোৰ কোনটো থাৰ্ড ফ্লোৰত কোনটো ৰুমত আছে 4 নম্বৰ ৰুমত আছে পাইছা বুজি তো হেনেকে ইলেক্ট্ৰনৰ লোকেশনটো হেনেকে যাই থাকে সেল তাৰে ভিতৰত সাবসেল ঠিক আছে সেল তাৰে ভিতৰত সাবসেল কি কৈ আছো অলপ ধৈৰ্য বিল্ডিংটো আৰু এবাৰ কও তোমাৰ ঘৰটো ক'ত আছিল ৰুমটো ক'ত আছিল হোম সুইট হোমটো তোমাৰ এই বিল্ডিংটোত আছিল গোটেই বিল্ডিংটো তোমাৰ নহয় এই বিল্ডিংটোৰ কোনটো থাৰ্ড ফ্লোৰৰ কোনটো ৰুম 4 নম্বৰ তেনেকে ইলেক্ট্ৰনৰ লোকেশন চাই n l ml ms n মানে কি আছিল প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰ l মানে এজুমিথেল কোৱান্টাম নাম্বাৰ নাইবা এঙ্গুলাৰ কোৱান্টাম নাম্বাৰ মুখত যদি এজুমিথেলটো আহা নাই এঙ্গুলাৰ কোৱান্টাম নাম্বাৰ আৰু ml মানে কি ম্যাগনেটিক কোৱান্টাম নাম্বাৰ ms মানে স্পিন কোৱান্টাম নাম্বাৰ ঠিক আছে ms টো কৈ থৈছিলো এতিয়া চোৱা n মানে কি প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰটো 0 নহয় ঠিক আছে 0 হলে নিউক্লিয়াছত জাপ মাৰি যাব নিউক্লিয়াছত নাযায় ইয়াৰ প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰ ষ্টাৰ্টিং কৰ পৰা হয় 1 ৰ পৰা হয় ঠিক আছে এখিনি হৈ গল যেতিয়া কোৱেশ্চন কৰিম তেতিয়া ডাউট বিলাক আৰু সলভ হ'ব মই কৈ থাকিম থিওৰি বিলাক চাবা এতিয়া প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰ এতিয়া আছে নেক্সট এজুমিথেল কোৱান্টাম নাম্বাৰ নাইবা এঙ্গুলাৰ কোৱান্টাম নাম্বাৰ
এংগুলাৰ কোৱান্টাম নাম্বাৰটোৱে তোমাৰ কোডিং অলপমান আছে চাবা শুনা এল যেতিয়া হয় এলৰ ভ্যালু যেতিয়া 0 হয় তেতিয়া এস সাবসেলটো বুজায় এলৰ ভ্যালু যেতিয়া 1 হয় তেতিয়ালে পি এলৰ ভ্যালু 2 হলে ডি এলৰ ভ্যালু 3 হলে এফ ভালকে শুনা তুমি 1 2 3 4 এনেকা নগনবা ঋতিক রোশন নয় আঙুলি নাই ছয়টা এই পাঁচটাই আছে গন্ডগোল লাগি যাব ঠিক আছে ভালকে শুনা তুমি এনেকে কবা কি ইমান ইজি কিনো আর তোমাক মই ডি সাবসেলটো এলৰ ভ্যালু বুদিলো তুমি কবা কি এস পি ডি কিমান হল 3 কিমান আছে 2 মানে প্ৰবলেম আছে 0 টো কাউন্ট নহয় একালব্যটো নহয় এটো আঙুলিটো নোৱা কৰি থৈ দিব নোৱাৰা তো ভালকে শুনা এটুতে ডাউট হ'ব এস এস তোৰ কি হয় এলৰ ভ্যালু 0 এল মানে কি এঙ্গুলার কোয়ান্টাম নাম্বার নাইবা এজিমুথেল কোয়ান্টাম নাম্বার এস এর ভ্যালু হয় 0 পি এর ভ্যালু হয় 1 ডি এর ভ্যালু হয় 2 এফ এর ভ্যালু হয় 3 ঠিক আছে কেনেকে মনত ৰাখিছা যদি এনেকা নাম্বাৰিং কৰিব পাৰা তেতিয়াতো বহুতে ভাল এক্সাম ক্লিয়াৰ কৰিব যায় আছে আৰু যদি নাজানা তেতিয়ালে শুনা এইটো কি পি সাবসেল এই কাৰ্ভটো বুজাই দিয়া কিমান হৈ গল 1 মনত থাকিল আৰু একবাৰ দেখাই দিও এইটো পি ঠিক আছে এই যে কার্ভটো আছে এই কার্ভটো গুছাই দিয়া এই কার্ভটো গুছাই দিলে কিমান থাকিল 1 থাকিল মনত থাকিল ডি সাবসেল ডি মানে 2 এনেকা মনত ৰাখা ডি মানে কিমান 2 এফ টো চাবা এফ মানে কেনেকে এটো এফ সাবসেল এফ টো এটো স্মল টি লিখে তো চাবা আমি এফ টো এনেকে ভাবিলো এতিয়া ইয়াতে ডান্ডাডাল দিয়া এটো এনেকে উল্টাই দিয়া কিমান হৈ গল 3 থাকিল মনত থাকিল তো ডি মানে কি 2 এনেকে মনত ৰাখিলো এল এর ভ্যালু কিমান হ'ব 2 হ'ব পি মানে কি পিৰ যোনটো কার্ভ আছে সেই কার্ভটো গুছাই দিয়া তেতিয়ালে কিমান থাকিল 1 থাকিল মনত এস টো চোৱা এস টো তুমি এনেকে উল্টা কৰি দিয়াচোন উল্টা কৰিছো একবাৰ এস টো কেনেকে উল্টা কৰিছো এনেকে মনত কেনেকে ৰাখে হেতু কৈ আছো থিওৰি নহয় এইটো চোৱা এইটো জেড টাইপ দেখা হৈছে না তাৰ মানে জেড মানে 0 থাকিল মনত পি কি কৰবা মনত কেনেকে ৰাখিম এল এর ভ্যালু 0 1 2 3 আৰু হেনেকা যাই দেখো তোমাৰ এইচ এর ভ্যালু থাকিব পাৰে নেকি থাকিব পাৰে এইবিলাক এই গণি থাকিবা এনেকে 0 1 2 3 এক্সামত দেখিনি লৈকে আহা দেখা গৈছে ঠিক আছে শুনা ভালকে শুনা যেতিয়া তুমি এটু পঢ়ি লবা কনফিউজন কোড হ'ব জানা যেতিয়া ফিজিক্স পঢ়বা গোটেইখিনি সাবজেক্ট পঢ়ি যাবা তাৰপিছত এক্সামত প্ৰেসাৰত কি হয় 1 এস পি ডি এফ এফ টো কিমান নম্বৰত পালো 4 নম্বৰত পালো কিন্তু হয় কিমান এফ টো 3 তাৰমানে তুমি 0 টো কাউন্টে নকৰবা সেই কাৰণে মই বাৰে বাৰে কৈছো এটো ট্ৰিক ওয়াইজ মনত ৰাখা যোনটো পি আছে পিৰ এই কাৰ্ভডাল যদি গুছাই দিও মানে কেনেকুৱা পিৰ এই কাৰ্ভডাল যদি গুছাই দিও এই কাৰ্ভডাল যদি গুছাই দিও তেতিয়ালে কিমান হৈ যাব 1 হৈ যাব ডি মানে কি 2 হয় এফ মানে কি এফত এনেকুৱা আছিল না ইয়াতে ডান্ডাডাল দিবা এটো উল্টা কৰি দিবা উল্টা কৰালে কিমান নম্বৰ পালো 3 মনত থাকিল হেলুটো আৰু এস টো কি কৰবা এস টো মিরর ইমেজ এনেকে ধৰি এনেকে উল্টা কৰি দিয়া উল্টা কৰালে কেনেকুৱা এনেকুৱা তাৰমানে এটো জেড টাইপ দেখা হল 0 হৈ গল এখিনি লাগি ঠিক আছে এবাৰ আৰু ৰিপিট কৰো ইলেক্ট্ৰনৰ লোকেশনটো জানিবৰ কাৰণে কোয়ান্টাম নাম্বার লাগে কোয়ান্টাম নাম্বার চাৰিটা আছিল এন এল এম এল এম এস এন মানে কি প্ৰিন্সিপাল কোয়ান্টাম নাম্বার এল মানে কি এঙ্গুলার কোয়ান্টাম নাম্বার নাইবা এজিমুথেল কোয়ান্টাম নাম্বার এম এল মানে কি ম্যাগনেটিক কোয়ান্টাম নাম্বার এম এস মানে স্পিন কোয়ান্টাম নাম্বার যেটো এন হয় হেতু আমাক সেলৰ কথা কয় সাবসেল নহয় ৰে সেল বিল্ডিংটো কথা কৈ আছে বিল্ডিংটোৰ ভিতৰত আৰু আছে সাবসেল তাৰমানে যেটো জায়গাত ইলেক্ট্ৰনটো আছে হেতু কথা কয় সাবসেলটো নহয় সেলটোৰ কথা কয় ঠিক আছে বিল্ডিংটো ফ্লোৰ কেটা নহয় এখানে ঠিক আছে এঙ্গুলার কোয়ান্টাম নাম্বারটো গম পালা এঙ্গুলার কোয়ান্টাম নাম্বার এল হয় এল এর এইটা কোডিং কেটা মনত ৰাখিব লাগিব 0 হলে এস কয় 1 হলে পি কয় 2 কলে ডি হয় 3 কলে এফ হয় একদম বিন্দাস বেসিক বস্তু মই কৈ আছো কেমিস্ট্রি টার্ম ইউজ কৰা নাই এতিয়ালৈকে মই যাতে এইখিনি ভালকে মনত থাকি যায় কাৰণ যদি মনত নাথাকে তেতিয়ালে এক্সামত দুৱাৰ বাৰ এইবিলাক কৰিব এসপিডিএফ এইবিলাক হৈ গৈছে মনত থাকি এটা শুনা এল এর ভ্যালুটো কি হয় 0 পৰা স্টার্ট হয় obviously 0 পৰা স্টার্ট হ'ব 0 to s हैन মই আরেকবার কৈছো ডি মানে কি ডি সাবসেলৰ এল এর ভ্যালু কি 2 ডি মানে 2 বুলি মনত ৰাখা এফ মানে কি এফ মানে এফ সাবসেট এল এর ভ্যালু यस 3 আর পি তো কার্ভডাল গুছাই দিয়া কিমান হল এল এর ভ্যালু 1 এস টো কি উল্টা কৰি দিয়া জেড হৈ যাব জেড মানে কি 0 থাকিল মনত এতিয়া ভালকে শুনা এন আমাৰ বুজি পালো এন মানে প্ৰিন্সিপাল কোয়ান্টাম নাম্বার সেল টো কথা কয় ঠিক আছে বিল্ডিংটো শুনা কেইটামান বস্তু আছে মই একদম ভালকে ইজিলি বুজাই দি আছো তেতিয়া তুমি কনসেপ্টটো আৰু বুজি পাবা
ইয়াতে টাৰ্ম কেইটামান আছে একদম ফাল্টু টাৰ্ম একো কামত নাই সেল আছে এটা তাৰপিছত আছে সাবসেল তাৰপিছত আছে অৰবিটেল বহুত কনফিউজন হবা যেতিয়া তুমি এক্সামত এইটো যাবা সাবসেল কব এবাৰ অৰবিটেল একবাৰ সেল জি পাই থাকে কৈ থাকে কনফিউজন হয় শুনা ভালকে এই যোনটো সেলটো হয় সেলটো কি বিল্ডিংটো গোটেই বিল্ডিংটো সেল সাবসেল কি ফ্লোর কেইটা ঠিক আছে ফ্লোর কেইটা বিল্ডিংৰ ফ্লোর কেইটা সাবসেল আৰু এই রুম যে আছে ফ্লোরত তো রুম থাকবো না এই গোটেই ফ্লোরটো তো এনে নাই না ক্রিকেট হি পিচ নহয় নহয় কাৰণ তো এইটো বিল্ডিংটো কি সেল এই ফ্লোর কেইটা কি সাবসেল এই যে রুম বিলাক আছে যে এই রুম বিলাক কি অরবিটেল মানে অরবিটেল একদম সৰুটো যদি ইলেক্ট্রনটো থাকে ঠিক আছে এতিয়া চাবা ভালকে শুনা কনফিউজন ক'ত লাগে তুমি ধৰা ইয়াতে আছা একদম ডেইলি লাইফৰ এক্সাম্পল দি আছো ইলেক্ট্ৰনৰ কনসেপ্ট মই শিকোৱাই নাই নহলে বুজি নাপাব ঠিক আছে স্কুল দিনজাৰে বহুত পঢ়িছে তাৰপিছত এইবিলাক থিয়ৰি ওলাইছে একো বুজি নাপাব এতিয়া ভালকে শুনা ফাৰ্ষ্ট ডেইলি লাইফত তো মই যদি তোমাক সুধো তোমাৰ ঘৰ এই বিল্ডিংটোত আছে নেকি ইয়েস আছে এই বিল্ডিংটোতেতো ঘৰ তোমাৰ ঠিক আছে তোমাক যদি মই সুধো এই বিল্ডিংটোৰ ফাৰ্ষ্ট ফ্লোৰটো তোমাৰ ঘৰ নেকি তুমি কবা কি নাই নহয় ফাৰ্ষ্ট ফ্লোৰত নহয় ফাৰ্ষ্ট ফ্লোৰত নোহোৱা বুলি কোৱা ললে মই সুধিম এই বিল্ডিংটোত কি তোমাৰ ঘৰ নাছিল নেকি তুমি আছিল ঘৰটোতো এইটোৱে আছিল কিন্তু ফাৰ্ষ্ট ফ্লোৰ নহয় দেখছ না কনফিউজন সেনেকৈ সেল আৰু সাবসেল বিলাকক ফ্লোৰ বুলি ভাবা ফ্লোৰ আৰু অৰবিটেল বিলাকক এটা এটা ৰুম বুলি ভাবা আৰু সেল বিলাকক কি গোটেই বিল্ডিংটো ঠিক আছে সেল মানে কি গোটেই বিল্ডিংটো সাবসেল মানে কি ফ্লোৰ আৰু অৰবিটেল বিলাক মানে কি ৰুম বিলাক ভাবা বুজি পাইছা এতিয়া ভালকে চোৱা তোমাক যদি মই ঘৰটো সুধো কি এই বিল্ডিংটোত হয় তোমাক ইয়েস তোমাক যদি কৰো কি সেকেন্ড ফ্লোৰত আছে মই না থাৰ্ড ফ্লোৰত আছে না ফাৰ্ষ্ট ফ্লোৰত আছে না ক'ত আছে ফোৰ্থ ফ্লোৰত আছে চোৱা বাৰে বাৰে না কৈ আছা কিন্তু বিল্ডিংতেতো ঘৰ হেতুৱেটো আছিল বিল্ডিংটো তাৰমানে তোমাৰ এইকেইটাত নাই তুমি কোনটো ফ্লোৰত আছা ফোৰ্থ নম্বৰ ফ্লোৰত আছা মই যদি সুধো ফোৰ্থ নম্বৰ ফ্লোৰত 1 নম্বৰ ৰুমটোত আছা নেকি নাই কোনটো নম্বৰ ৰুমত আছা 2 নম্বৰ তাৰমানে এক্সাক্ট লোকেশনটো ওলালো তোমাৰ তুমি এই বিল্ডিংটোৰ ফোৰ্থ নম্বৰ ফ্লোৰত সেকেন্ড যোনটো ৰুম আছে তাতে আছা হেনেকে ইলেক্ট্ৰনৰ এক্সাক্ট লোকেশন আহি যায় কেনেকে সেল আছে সেলৰ ভিতৰত সাবসেল আছে সাবসেলৰ ভিতৰত অৰবিটেল আছে থাকিল মনত সেল তাৰে ভিতৰত সাবসেল তাৰে ভিতৰত অৰবিটেল একদম ইজি পানী বিলাক সো আইয়া এলৰ কোডিংটো কৈ দিছিলো এল মানে কি এস যদি হয় এস সাবসেল হয় তো এলৰ ভ্যালুটো কিমান হ'ব এস টো এনেকৈ উল্টাই দিয়া জেড দেখাবা 0 পি যদি হয় যদি এই কাৰ্ভটো গুচাই দিয়া তেতিয়া কি দেখাবা 1 এলৰ ভ্যালু আৰু ডি মানে কি 2 বুলি মনত ৰাখা ডি মানে 2 নহয় দিয়াচোন মই জানো কিন্তু মনত ৰাখিব দিছো আৰু এফ মানে কি দাণ্ডাডাল দি এনেকৈ উল্টা কৰি দিবা 3 দেখাবা ঠিক আছে মনত থাকিল এটা শুনা এলৰ ভ্যালু 0 পৰা ষ্টাৰ্ট হয় বাহ বহুত ডাঙৰ কথা এলৰ ভ্যালু 0 পৰা ষ্টাৰ্ট হয় 0 টু n - 1 কিমান 0 পৰা ষ্টাৰ্ট হ'ব একদম লাষ্ট কিমান যাব n - 1 n মানে কি প্ৰিন্সিপাল কোয়ান্টাম নাম্বাৰ কিমান হ'ব মানে 0 মাথে মে খুচাও 0 হ'ব না হা 1 পৰা ষ্টাৰ্ট হয় তাৰপিছত বাকি যি কৈ থাকা 1 2 3 4 কৈ থাকা ইনফিনিট যিমান আছে তো এলৰ ভ্যালু কৰ পৰা ষ্টাৰ্ট হয় 0 পৰা 2 কিমান n - 1 এল মানে কি আছিল এংগুলাৰ কোয়ান্টাম নাম্বাৰ কি বুজায় পিছত কৈ আছো থিওৰি পাৰ্ট হয় কোৱেশ্চনত দিবিলাক নহয় জি আহে মই কৈ দি দিম এমএল টো আহে তো এমএল টো মই বুজাই দিম ম্যাক্সিমাম কিমান হয় n - 1 সাৰে তো মনত ৰাখিব লাগিব না লাগে মনত ৰাখিব কৈ আছো n ৰ ভ্যালু আৰু l ৰ ভ্যালু চাবা n ৰ ভ্যালু যদি মই কৈটো 3 n ৰ ভ্যালু কিমান কলো মই 3 বুলি কলো ঠিক আছে এতিয়া l ৰ ভ্যালু কি হ'ব পাৰে এনেকৈ কোৱেশ্চন আহিল l ৰ ভ্যালু ষ্টাৰ্ট কৰ পৰা হয় হেতুটো জানা কিমান ষ্টাৰ্ট হয় 0 পৰা 0 পৰা কিমান লৈকে যায় ম্যাক্সিমাম n - 1 n - 1 বুলি মনত ৰাখিবা এক্সামৰ দিনা এই মাইনাসটো কেনেকৈ প্লাস হল গমে নাপাবা তো এনেকৈ মনত ৰাখা n ত চাই 1 কম ইজি একদম n ত চাই কি 1 কম এটা আৰু একবাৰ মই লগত ৰিপিট কৰা l ৰ ভ্যালু কৰ পৰা ষ্টাৰ্ট হয় 0 পৰা ষ্টাৰ্ট হয় কৰ লৈকে যায় n ৰ ভ্যালু চাই 1 কম হয় ঠিক আছে তো 0 পৰা ষ্টাৰ্ট হয়
এনৰ ভেলুত চাই 1 কম মানে কিমান এইখিনিতো বেসিক মেথ জানা 3 পৰা 1 কম হলে কিমান 2 এইখিনিলৈকে যাব ঠিক আছে তো 0 পৰা কিমানলৈকে যাব 2 লৈকে যাব গৰি থাকা এতিয়া 0 পৰা 1 2 হৈ গল এলৰ ভ্যালু গম পালো কি থাকে ইয়াতে এতিয়া এইবিলাক আৰু আহি আছে টেনশন লব নালাগে গোটেইখিনি থিওৰি গোটেইখিনি পাৰ্ট মই বুজাই দিছো এতিয়া তোমাক যদি কয় কোনবাই কি n = 5 এলৰ ভ্যালু কি হ'ব পাৰে তুমি কবা কি ফাৰ্স্ট কবা কি 0 তাৰপিছত কি কবা n ৰ ভ্যালুত চাই 1 কম মানে কিমান ইয়াৰ n ৰ ভ্যালু কিমান 5 তেতিয়ালে l ৰ ভ্যালু কিমান হ'ব 1 কম 4 এতিয়া 0 পৰা 4 লৈকে গন্তি কৰি থাকা 1 2 3 ঠিক আছে তোমাক যদি কোনবা কয় কি 2 হয় n ৰ ভ্যালু এটা কিমান হ'ব l ৰ ভ্যালু তুমি কবা কি 0 n ত চাই 1 কম তো 1 কম মানে কিমান 1 তাৰ মানে কি হ'ব 0 আৰু 1 ৰ মাজত কিবা আছে নেকি নাই 0 আৰু 1 ঠিক আছে হোল নাম্বাৰ কেইটা লমা পয়েন্ট আছে মই জানো হোল নাম্বাৰ কেইটা 0.5 আছে এইবোৰ স্যাৰ 0 to 1 এই 4 কি কৈছা কনসেপ্ট এইবিলাক নহয় কনসেপ্ট ঠিক আছে মিক্স নকৰবা কি সাৰি হৈ যাব সো তো এতিয়ালৈকে বুজি পাইছো n মানে কি n মানে হৈছে প্ৰিন্সিপাল কোয়ান্টাম নাম্বাৰ l হৈছে এঙ্গুলাৰ কোয়ান্টাম নাম্বাৰ l মানে এজিমুথেল কোয়ান্টাম নাম্বাৰ মুখত যদি ফুটা নাই এজিমুথেল কোয়ান্টাম নাম্বাৰ এঙ্গুলাৰ কোয়ান্টাম নাম্বাৰ n ৰ ভ্যালুত চাই 1 কম হয় ম্যাক্সিমাম টু l ৰ আৰু কোৰ পৰা স্টাৰ্ট হয় 0 পৰা স্টাৰ্ট হয় থাকিল মনত মই নোট দি দিম এইবিলাক কি আর লিখি থাকা কালিদাস লিখি থাকতে যাব জীবন এইবিলাক নহয় নোট দি দিম ঠিক আছে ভালকে বুজি ল l ৰ ভ্যালু স্টাৰ্ট হয় 0 পৰা ম্যাক্সিমাম কিমান যায় n - 1 না মনত না ৰাখা এই মাইনাস প্লাস হৈ যাব এক্সামৰ দিনা যায় কি কবা n ত চাই 1 কম হয় বাস এইখিনিয়ে লাগে n ত চাই কি 1 কম থাকিল মনত বাস এইখিনিয়ে লাগে থিওৰি পাৰ্টটো চাই লোৱা কোৱেশ্চন বহুত ইজি হয় মই ইলিমিনেশন কৰিম ধামাকা কাটিম মই অপচন কেইটা অসমীয়া মানুহ না নিগেটিভিটি ভৰি আছে চাৰিটা অপচন আহে তাৰে তিনিটাটো নিগেটিভে থাকে এটাহে কাৰেক্ট থাকে সেই নিগেটিভটো ওলাই লম ঠিক আছে এই তিনিটা নিগেটিভ ওলাই লওক কাৰেক্টটো নিজে নিজে আহি যাব